নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 39 নম্বৰ খণ্ড। গ্লাছ আৰু এলুমিনিয়ামৰ দেৱাল দিয়া ইনফোচিছ কোম্পানীৰ কেইবাটাও অট্টালিকা। তাৰে এটা অট্টালিকাত অসংখ্য ছফ্টৱেৰ ইঞ্জিনিয়াৰ, টেকনিচিয়ান, প্ৰগ্ৰেমাৰৰ ভিতৰত সন্দীপো এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। 1970ৰ পৰা 1980 এই 10 বছৰত ভাৰতবৰ্ষৰ বিভিন্ন IITৰ পৰা উত্তীৰ্ণ হোৱা 775তকৈ অধিক সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীসকলে USAৰ চিলিকন ভেলী কেলিফৰ্ণিয়াৰ বিভিন্ন কোম্পানীত নিযুক্তি পাইছিল। এইবোৰ কোম্পানীৰ পৰিচালনাৰ ক্ষেত্ৰত এইসকল ভাৰতীয় প্ৰযুক্তিবিদে উল্লেখনীয় সেৱা আগবঢ়াইছিল। কেলিফৰ্ণিয়াত কিছু বছৰ কাম কৰি তাৰ উন্নত প্ৰযুক্তিৰ কাৰ্যপ্ৰণালী, তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান পৰিচালনাৰ কৌশল আৰু তেনেকুৱা প্ৰতিষ্ঠানবোৰ কেনেকৈ বিশাল হয় এইবোৰ অভিজ্ঞতা লৈ তেওঁলোকৰ বুজন সংখ্যক প্ৰযুক্তিবিদ ইঞ্জিনিয়াৰ স্বদেশলৈ উভতি আহিছিল। অভিজ্ঞতা আৰু কৌশলগত জ্ঞানেৰে সমৃদ্ধ এইসকল ব্যক্তিয়ে বেংগালুৰুত নতুন নতুন তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে। ভাৰতীয় প্ৰযুক্তিবিদসকলৰ উন্নত মেধা, প্ৰগ্ৰেমাৰসকলৰ স্বদেশত থাকি কম দৰমহাৰে চাকৰি কৰাৰ মানসিকতা, তথ্য প্ৰযুক্তিৰে উৎপাদিত সামগ্ৰী দেশী বিদেশী গ্ৰাহকক বিক্ৰীৰ বাবে বিপণনৰ সুবিধা, বাংগালুৰুৰ নাতিশীতোষ্ণ জলবায়ু, বাংগালুৰুৰ নিৰাপদ ভৌগোলিক অৱস্থান, নতুনকৈ প্ৰতিষ্ঠান স্থাপনৰ বাবে ভূমি আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগ আদি কাৰণত অবিশ্বাস্য দ্ৰুততাৰে তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠানসমূহ বিকাশ হ'বলৈ ধৰিলে। এইদৰে 2000 চনৰ ভিতৰতে বেংগালুৰুৰ উল্লেখনীয় 75টা সংস্থাৰ ভিতৰত 71টা বহুজাতিক সংস্থাৰ মালিক হৈ পৰিল ভাৰতীয়সকল। তাৰ পিছত বিদেশৰ বহুজাতিক সংস্থা যেনে ইয়াহু, হিউলিট পেকাৰ্ড, জেনেৰেল ইলেক্ট্ৰনিক আদি কোম্পানীও বেংগালুৰুত তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ স্থাপন কৰিবৰ বাবে উৎসাহিত হৈ পৰিল। এইদৰে দেশী বিদেশী মিলাই বেংগালুৰুত 1500তকৈও অধিক তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ স্থাপিত হোৱাত সমগ্ৰ ভাৰতবৰ্ষত বেংগালুৰুৱে নতুন যুগৰ এক সূচনা কৰিলে। তথ্য প্ৰযুক্তিৰ বিপ্লৱে কৰ্ণাটকৰ উপৰিও ভাৰতৰ অন্যান্য ৰাজ্যৰ মেধাৱী ইঞ্জিনিয়াৰসকলৰ বাবে নিয়োগৰ বিপুল এক সুযোগ আনি দিলে। বেংগালুৰুত নতুন এক কৰ্মসংস্কৃতি গঢ় লৈ উঠিল। ফলস্বৰূপে বেংগালুৰু হৈ পৰিল ভাৰতৰ সৰ্ববৃহৎ পৰিমাণৰ IT তথা ITS উৎপাদিত পণ্য সামগ্ৰী ৰপ্তানি কৰা মহানগৰ। বিশ্বত এইখন মহানগৰৰ উন্নত তথ্য প্ৰযুক্তিয়ে মৰ্যাদাসম্পন্ন এক স্থান লাভ কৰিলে আৰু আমেৰিকাৰ কেলিফৰ্ণিয়াৰ নিচিনাকৈ বেংগালুৰু ভাৰতৰ চিলিকন ভেলী বুলি জনাজাত হৈ পৰিল। সন্দীপে এইবোৰ কৈ ভাল পায়, এইবোৰ কৈ সি গৰ্বিত বোধ কৰে। তাৰ বাবে তাৰ মনত নিজৰ কোম্পানীটোক লৈ অন্তহীন আৱেগ, মাত্ৰাতিৰিক্ত উৎসাহ। ভাৰতীয় ভাৱধাৰাৰে নিৰ্মাণ কৰা কোম্পানীৰ প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় স্থাপত্য শিল্পৰে গঢ়া সংস্থাপিত নান্দনিক প্ৰতিমূৰ্তি, বিশাল চৌহদৰ ভিতৰত বিভিন্ন বিভাগ অনুসৰি কৰ্মীসকলৰ বহাৰ সুব্যৱস্থা, কৰ্মীসকলৰ আকৰ্ষণীয় সাজ-পোছাক, সুৰক্ষিত চৌহদৰ ভিতৰত সাম্প্ৰতিক কাললৈকে প্ৰকাশিত কিতাপেৰে সমৃদ্ধ লাইব্ৰেৰী, বিভিন্ন খেলাৰ সামগ্ৰীৰে সুসজ্জিত ৰিক্ৰিয়েশ্যন ৰুম, উন্নত মানৰ দেশী বিদেশী খাদ্য সামগ্ৰী, স্বাস্থ্যসন্মতভাৱে পৰিৱেশন কৰিব পৰা কেণ্টিন সকলো মিলাই ইনফোচিছৰ ভিতৰখন আধুনিক সা-সুবিধাৰে অভিজাত। গায়ত্ৰীয়ে এইবোৰ ধৈৰ্য ধৰি শুনে। কিন্তু এতিয়া তাইৰ প্ৰতি সন্দীপৰ আৱেগ অনুৰাগ কম, সেয়েহে তাইৰ ভয় সংখ্যা বাঢ়িছে। অথচ তাই তাক একো ক'ব পৰা নাই। সন্দীপে নিজেও তাইৰ মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰা নাই বা বুজি পায়ো ইচ্ছা কৰিয়েই বিষয়টো এৰাই চলিছে। কথাবোৰ ভাবিবলৈ ল'লে গায়ত্ৰীৰ চৌদিশ অন্ধকাৰ হৈ আহে। সন্দীপৰ ওপৰত অভিমান হয়, খং উঠে। অভিমান খঙেৰে তাৰ লগত যোগাযোগ নকৰিব বুলি ভাবে, পিছে নোৱাৰে। সন্দীপৰ নিচিনা তাই নিৰাসক্ত হ'ব নোৱাৰে। তাইৰ পক্ষে তেনেকুৱা হোৱাটো সম্ভৱ নহয়। নাই,
এনেকৈ চলিব নোৱাৰে। গায়ত্ৰীয়ে সন্দীপৰ লগত যোগাযোগ কৰিবলৈ ল'লে। এবাৰ দুবাৰ তিনিবাৰকৈ চেষ্টা কৰিও যোগাযোগ কৰিব নোৱাৰা হ'ল। তাৰ পিছত আৰু টেলিফোন নকৰিব বুলিয়েই ভাবিলে। পিছে তেনেকৈও থাকিব নোৱাৰিলে। 10 মিনিটৰ পিছত আকৌ ফোন কৰোঁতে সন্দীপৰ সঁহাৰি পোৱা গ'ল। "This is the 4th time that I am calling in you", যন্ত্ৰণামিহলি খঙেৰে গায়ত্ৰীয়ে ক'লে। "Sorry, I am out of my desk." "তোমাৰ মোবাইল ডেস্কত থৈ গৈছিলোঁ। হঠাৎ ডেস্ক এৰি যাব লগা কিয় হ'ল?" "প্ৰগ্ৰেমিঙৰ প্ৰব্লেম এটা ফেচ কৰি আহিছিলোঁ।